আঠমল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰম্পৰাগতভাৱে যি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচিত হৈ আহিছে প্ৰতি বছৰে, সেই প্ৰাচীৰ পত্ৰিকাখন আমাৰ প্ৰাচীৰ পত্ৰিকাৰ সভানেত্ৰী সন্মানীয়া মমী শইকীয়া বাইদেউ আৰু এইবেলি সম্পাদিকা শ্ৰীযুতা ভাগ্যেশ্বৰী হাজৰিকা বাইদেউ দুইগৰাকীৰ প্ৰচেষ্টাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। গতিকে আজিৰ দিনটোত এটা শুভ দিন, শৈক্ষিক উত্তৰণৰ বাবে এখন প্ৰাচীৰ পত্ৰিকা তথা ৱাল মেগাজিন খুবেই প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এটা সুন্দৰ মাধ্যম। গতিকে আমি আশা কৰিছো আজিৰ দিনটো আমাৰ বাবে এটা ভাল দিন। গতিকে আমি আমন্ত্ৰণ কৰি অনা মাতৃ হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অংকুৰণৰ সম্পাদিকা ভাগ্যেশ্বৰী হাজৰিকাক মই আহ্বান জনাইছো। বাইদেউক আমি আসন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছো। সন্মানীয় প্ৰধান শিক্ষক মহোদয়, সন্মানীয় বিজয় ছাৰ, প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ কাৰণে অতি শুভ দিন। কিয়নো আজি আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে এখনি অতি কম সময়ৰ ভিতৰত প্ৰাচীৰ পত্ৰিকা ৱাল মেগাজিন প্ৰস্তুত কৰি উলিয়াইছোঁ। অতি কম দিনৰ ভিতৰতে আমাৰ ভাগ্যশ্ৰী হাজৰিকাই অতি দক্ষতাৰে এখন আটক ধুনীয়া প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু আজি আমি উন্মোচন কৰিবলৈ ওলাইছোঁ। সঁচাকৈ শুভ দিন। ছাত্ৰ ছাত্ৰীৰ প্ৰতি অনুপ্ৰেৰণা আমি সদায় মনত ৰাখিম। এইখিনিতে মই তোমালোকক উদ্দেশ্যি যিটো কবিতা মই লিখিছোঁ, সেই কবিতাটো অকণমান তোমালোকক পঢ়ি শুনাই দিছোঁ দেই। কবিতাটিৰ নাম আকাশ চুবৰ মন। আনে যিটো কয় অসম্ভৱ, কৰি তোলা তুমি সম্ভৱ, কৰা এনে কাম আনতকৈ পৃথক, অৰ্থপূৰ্ণ কৰি তোলা এই জীৱনত। কৰিব বিচাৰা যদি নিজক শক্তিশালী, কৰিবা নিজৰ কামবোৰ মন প্ৰাণ ঢালি। দৰ্শকৰ হৈচৈত নিদিবা মন, খেলুৱৈ হ'বলৈ কৰা দৃঢ়পণ। বিফল হ'লেও হাৰ নামানিবা, ব্যৰ্থতাক আদৰি ল'লেহে এদিন তুমি সফল হ'বা। নিদিবা কেতিয়াও সোঁতত গা এৰি, আনন্দ লভিবা নিজৰ সোঁত নিজেই সৃষ্টি কৰি। আছে যদি তোমাৰ আকাশ চুবৰ মন, কৰ্মময় কৰি তোলা জীৱনৰ প্ৰতিক্ষণ। নকৰিবা অপচয় অমূল্য সময়, নীৰৱ সাধনাৰে গঢ়া জীৱন অক্ষয়। ধন্যবাদ, সকলোকে ধন্যবাদ জনাই পত্ৰিকাখন ওপৰত দিয়াৰ কাৰণে এইটো
ছাত্ৰ ছাত্ৰীসকলে প্ৰাচী পত্ৰিকাখনত এটা বিশেষ আকৰ্ষণ হিচাপে হেপী নিউ ইয়েৰ কাৰ্ড এখন বনাইছিলে। তাতে মেমে এতিয়া আমাৰ প্ৰাচী পত্ৰিকাখন উন্মোচন হিচাপে এতিয়া ছিগনেচাৰ এটা কৰি দিছে। খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। লগতে ইংৰাজীৰ নতুন বছৰৰ শুভকামনা জনাইছোঁ। আজি এই সুন্দৰ দিনৰ শুভ মুহূৰ্তত শুভ কাম এটা কৰি মোৰ সঁচাই আনন্দিত লাগিছে, আনন্দিত হৈছোঁ। বিশেষকৈ খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন প্ৰাচীৰ পত্ৰিকা অংকুৰণ, সেই অংকুৰণখন উন্মোচন কৰিবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা শ্ৰীযুতা মাতু হাজৰিকা বাইদেউ, মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অকণমান খৰতকীয়া হৈছে আচলতে এখন তৈয়াৰ কৰি উলিওৱাটো, কাৰণ ইমান কৰ্মব্যস্ততাৰ মাজত, পৰীক্ষা কিবা কিবি সময় নোহোৱাৰ মাজত মই ভাগ্যশ্ৰীক টাৰ্গেট কৰি দিছিলোঁ 1 তাৰিখে কৰিবই লাগিব যিকোনো উপায়েৰে। দিনে ৰাতিয়ে কাম কৰাৰ নিচিনা হৈছে আৰু নম্ৰতাহঁতক মই দেখিছোঁ একেবাৰে কেনেকুৱাকে লাগিছে, কাম কৰিছে। এইটো খুব এটা ভাল লক্ষণ। কিবা এটা কাম কৰিবৰ কাৰণে অকণমান কষ্ট কৰিব লাগিব, নহয়নে বাৰু? কষ্ট নকৰিলে নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব নোৱাৰি।